এক্সেছে আপোনাৰ লাইফ বহুত বেছি চেঞ্জ কৰি দিয়ে যিসকলে লাইফ চেঞ্জ কৰিব বিচাৰে তেওঁলোকে ডেফিনেটলি এক্সেছ শিকক এক্সেছৰ বাৰ্ছ ৰান লওক হেল্ল' এভৰিৱান মই দীপিকা ডেকা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো কিছুদিন বিজি থকাৰ বাবে আপোনালোকৰ মাজলৈ ভিডিঅ' দিয়া হোৱা নাছিলে সো মোৰ শুভাকাংক্ষীসকলে খুব ফোন কৰি আছে আপোনাৰ ভিডিঅ' পোৱা নাই মেছেজ কৰি আছে সো আজি আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু লাষ্ট যেতিয়া মই এটা ভিডিঅ' বনাইছিলো ক্লিয়াৰিং ষ্টেটমেন্টৰ ওপৰত বহুতখিনি ইউজ কৰি উপকৃত হৈছে সো আপোনালোকক অশেষ ধন্যবাদ আৰু যিসকলে উপকৃত এতিয়াও হোৱা নাই আপোনালোকে ইউজ কৰি থাকিব পাৰে লগতে লাষ্ট ভিডিঅ'টোৰ ওপৰত কিছু কমপ্লেইন আহিছিল তো তাৰে ওপৰতো আজি মই অলপ কিছু কম বুলি ভাবিছো আপোনালোকে শেষলৈ মোৰ ভিডিঅ'টো চাব বুলি আশা কৰিছো মই একচুৱেলি ইউটিউবত ভিডিঅ' বহুত কম বনোৱা হয় চাই চিতিয়ে বনাওঁ যিখিনি বনাওঁ মানে স্পেচিয়েলি মই আমাৰ এক্সেছৰ গুৰু আশিষ নাৰায়ণকা ছাৰ বহুত ফ'ল' কৰোঁ ছাৰৰ প্ৰত্যেকটা ভিডিঅ' মই চাওঁ আৰু মোৰ লাইফত সেইবিলাক মই এপ্লাই কৰোঁ চ' তেনেধৰণে ছাৰে যিবিলাক ষ্টেটমেণ্ট আপলোড কৰে তো মই ভাবোঁ সেইবিলাক দিব পাৰি কাৰণে ছাৰে কৰে আৰু সেই হিচাপত ময়ো মোৰ শুভাকাংক্ষীখিনিৰ কাৰণে মই দিবলৈ ট্ৰাই কৰোঁ কাৰণ ছাৰে যিহেতু মেক্সিমাম ভিডিঅ' ইংলিছ বা হিন্দীত বনে আমাৰ কিছুমান শুভাকাংক্ষী আছে যে ইংলিছ হিন্দীত দিলে অলপ প্ৰব্লেম হয় সেইটো কাৰণে মই অসমীয়াত বনাওঁ যিহেতু মই অসমীয়াত দিব ট্ৰাই কৰোঁ লাষ্ট যেতিয়া মই ক্লিয়াৰিং ষ্টেটমেণ্টৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ বহুত মানুহৰ কমপ্লেইন আহিছে একচুৱেলি কমপ্লেইনবিলাক মোক ডাইৰেক্ট কৰা নাই মোৰ লগত জড়িত মানুহবিলাক কৰি আছে যিসকলে কমপ্লেইন কৰিছে মই বেয়া পোৱা নাই কিন্তু এটা কথাত বেয়া পাইছোঁ মই যিটো আপোনালোকৰ এতিয়া ক'ম বুলি ভাবিছোঁ এক্সেছৰ লগত জড়িত প্ৰত্যেক মানুহৰে যাৰ যাৰ ইউটিউব চেনেল আছে চবৰে মোবাইল নাম্বাৰ দিয়াই থাকে চ' মোৰ ভিডিঅ' চাই যদি কিছু আপোনালোকে বেয়া বুলি ভাবিছে বা এইটো দিব নালাগে বুলি ভাবিছে তেতিয়া মোক ডাইৰেক্ট ক'লে মই বেছি ভাল পালোঁ যিখিনি আনক কমপ্লেইন কৰিছে বেলেগ গ্ৰুপত খলকনি লগাইছে বেলেগ যিবিলাক আমি তেওঁলোকৰ লগত শিকা নাই হেৰি কৰা নাই চ' মই ভাবোঁ যিখিনি খলকনি লগাইছে তেওঁলোকক মই এটাই ৰিকুৱেষ্ট কৰোঁ মোৰ ফালৰ পৰা আপোনালোকক মই একোৱে বেয়া পোৱা নাই আপোনালোকে মনত আপোনালোকৰ ধাৰণাৰে সেইটো ভুল বুলি ভাবিছে মোক কল কৰিলে মই বেছি ভাল পালোঁ বেলেগ এটা বস্তু কি জানেনে যিকোনো বস্তুৱে যদি আপোনালোকে সলিউশ্যন বিচাৰে ডাইৰেক্ট ডিছকাছ কৰিলে বহুত বেছি ভাল আছে যিকোনো ক্ষেত্ৰতে চ' আগলৈও যদি তেনেকুৱা আপোনালোকে কোনোবাই মোৰ ভুল দেখা পায় প্লিজ মোৰ নাম্বাৰ দিয়া থাকে মোক ক'লে মই খুব ভাল পাওঁ কাৰণ এক্সেছৰ বহুত মানুহ আছে চবৰ লগতে চব মানুহ জড়িত নহয় চ' বেলেগক গ্ৰুপত যায় খলকনি তুলিলে খুব বেয়া লাগে যিহেতু আমি সেই গ্ৰুপৰ লগত জড়িতই নহয় সেই গ্ৰুপৰ পৰা যেতিয়া কমপ্লেইন অহা বুলি শুনো ফোন আহে বেলেগৰ থ্ৰুৰে চ' আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিম যে যদি আগলৈকে তেনেকুৱা আপোনালোকৰ দৃষ্টিভংগীৰে ভুল বুলি ভাবে মোক নিশ্চয় মোকে কল কৰিব ঠিক আছে আৰু মই এটা কথা ক'ব বিচাৰো যে মই বহুতৰে ভিডিঅ' চাওঁ চবৰে ভিডিঅ'ত কিবা নহয় কিবা এটা ভাল শিকিব পাওঁ ভালখিনি ল'বচোন চবৰে ভিডিঅ' চাব যাৰ যাৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে তাৰ পৰা ভালটো আয়ত্ব কৰিব ল'বচোন আমি মানুহে ভালটো আয়ত্ব কৰাতকৈ কমপ্লেইন বেছিকে কৰোঁ সেইবিলাক কমপ্লেইন কৰা বন্ধ কৰিবচোন তেতিয়া সঁচাকে খুব ভাল লাগিব আপোনালোকৰ দৃষ্টিভংগীবিলাক সলনি হ'ব আমি যিহেতু এক্সেছৰ লগত জড়িত ইমান পজিটিভ এনাৰ্জি এটাৰ লগত জড়িত এইবিলাক কৰিলে কিবা মনটো ভাল নালাগে ন আমি এটা ফেমিলিৰে মেম্বাৰ হয় চব লোক চ' চবকে মই ৰিকুৱেষ্ট কৰিছোঁ যিসকলে কমপ্লেইন কৰিছে মোৰ তেওঁলোকৰ প্ৰতি কোনো বেয়া ভাৱ নাই চ' আপোনালোকে আগলৈকে কিবা বেয়া দেখিলে মোক ক'ব পাৰে নিজৰ ভণ্টি বা বুলি ভাবি কিনে ঠিক আছে চ' আগলৈ মোৰ ভিডিঅ' চাব আপোনালোকে চ' চাই যি ভাল দেখে বেয়া দেখে মোক ক'ব বুলি মই আশা কৰিলোঁ আৰু আজি মোৰ শুভাকাংক্ষীসকলৰ কাৰণে মই এটা ভাল মানে সৰু এটা হেৰি লৈ আহিছোঁ এক্সেছৰে হয় এইটো অৰ্থ নহয় যে মই কিবা এটা ষ্টেটমেণ্ট কোৱা মানে এক্সেছৰ গোটেইবিলাক কোৱা হয় এক্সেছ জানিবলৈ এক্সেছৰ গোটেইবিলাক জানিবলৈ এক্সেছৰ ক্লাছ কৰিবই লাগিব চ' এক্সেছৰ সৰু এটা ষ্টেটমেণ্ট মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ আপোনালোকে যেতিয়া ক'ৰবাত ফচি থাকে কিবা এটা কাম আপোনালোক ভবাৰ দৰে হোৱা নাই কিবা এটা ধৰক আপুনি ক'ৰবাত যাব বিচাৰিছে আপোনাক আৰ্জেণ্টলি টিকট লাগে তো আপোনাৰ টিকট আপোনালোকৰ কাৰণে খালী নাই তো আপুনি যদি ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ মাতি থাকে তেতিয়া আপোনাৰ সেই যোনটো আৰ্জেণ্ট কামৰ কাৰণে আপোনাক লগা আছিলে টিকটটো আপুনি পাই যাব যিকোনো আৰ্জেণ্ট কামতে ক'ৰবাত ফচি আছে আপুনি ট্ৰেফিকত ফচি আছে কিন্তু আপুনি জল্দি গৈ পাব লাগে আপোনাৰ গন্তব্যস্থান তেতিয়া আপুনি মাতিব পাৰে
আৰু সেইটোত আৰু এটা বেলেগ ষ্টেটমেণ্ট আছে, সেইটো আপোনালোকে মাতিব পাৰে, আই এম এ চেণ্টাৰ অফ ডিভাইন লাভ, আই এম এ চেণ্টাৰ অফ ডিভাইন লাভ। যিকোনো ফচি থকা কামে আপোনালোকৰ জল্দি হৈ যায় এই দুটা ষ্টেটমেণ্ট মাতিলে। আপোনালোকে ইউজ কৰি চাব পাৰে। এক্সেছ শিকাখিনিয়ে আকৌ ভাবি নল'ব যে আমাৰ ষ্টেটমেণ্ট বিলাক কিয় কৈ দিলে। এক্সেছ শিকিবৰ কাৰণে এক্সেছৰ ক্লাছ কৰিবই লাগিব। এক্সেছৰ যি 32টা পইণ্ট আছে, এই পইণ্ট কেইটা নিশিকালৈকে কোনো এক্সেছৰ একো ভিতৰুৱা কথা জানিব নোৱাৰে। চ' আপোনালোকে কোনো চিন্তিত নহ'ব। জাষ্ট এটা সাধাৰণ এটা এক্সাম্পল দিয়ে মই পইণ্ট কেইটা কৈছো। এক্সেছৰ বিষয়ে ডিটেইলছ জানিব হ'লে এক্সেছৰ ক্লাছ কৰিব পাৰে আপোনালোকে। তাত যেতিয়া আমি 32টা পইণ্টে থেৰাপি দিয়া হয়, বাছ ৰান কৰোঁ, সেইকেইটা কোনো ক্ষেত্ৰতে ভিডিঅ'ৰ দ্বাৰা গম পোৱা নাযায়। চ' যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে শিকিব পাৰে। পইচাটো অকণমান বেছি হয়। বহুত মহিলা আমাৰ গৃহিণীসকলে বা উঠি অহা জেনেৰেশ্যনে শিকি বহুতখিনি লাভ হৈছে, ষ্টুডেণ্টবিলাকে লাভ হৈছে। তেওঁলোকৰ কোনটো লাইনত গ'লে ভাল হ'ব, কি পঢ়িলে ভাল হ'ব, সেইবিলাক তেওঁলোক ক্লিয়াৰ হৈছে। যিসকলৰ মানিৰ প্ৰব্লেম আছে তেওঁলোকেতো ডেফিনেটলি এক্সেছৰ বাছ ৰান লওক, এক্সেছৰ ক্লাছ কৰক। যিহেতু এক্সেছত মানি কণ্ট্ৰল বুলি এটা ষ্টেটমেণ্টে আছে। যিসকলে বাছ লয় তেওঁলোকৰো মানি অহাৰ ৰাস্তা খোল খায়, আৰু যিসকলে দিয়ে তেওঁলোকৰো ডেফিনেটলিটো মানি আহে। চ' আপোনালোকে যিসকল আগ্ৰহী আপোনালোকে শিকিব পাৰে। যাকে ভাল লাগে তাৰ লগতে শিকক। মই এইটো কোৱা নাই মোৰ লগত শিকক। যাৰে ভাল লাগে, যাৰ লগত আপোনালোকৰ ভাইব্ৰেশ্যন মিলে তেওঁলোকৰ লগতে আপোনালোকে শিকিব পাৰে। চ' মই এইখিনিয়ে আপোনালোকক ক'ব বিচাৰিছো। এক্সেছে আপোনাৰ লাইফ বহুত বেছি চেঞ্জ কৰি দিয়ে। যিসকলে লাইফ চেঞ্জ কৰিব বিচাৰে তেওঁলোকে ডেফিনেটলি এক্সেছ শিকক, এক্সেছৰ বাছ ৰান লওক। আপোনালোকে ইম'চনেলি মেণ্টেলি বহুত ষ্ট্ৰং হ'ব পাৰিব। ত' যিসকলে নিজক চেঞ্জ কৰিব বিচাৰে তেওঁলোকে ডেফিনেটলি এক্সেছ শিকিব। আৰু নহ'লে ক্লাছ কৰিব নোৱাৰিলে আপোনালোকে বাছ ৰান হ'লেও ল'ব পাৰে। মই পাৰ্চনেলি বহুত বেছি ষ্ট্ৰং হৈছোঁ এক্সেছ শিকাৰ পিছত। চ' সেই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ মৰম আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ। ধন্যবাদ।